কহনীয়া হৈ আছে মানে কি ইয়াত খৰালি কালতো নেপকুৰ পানীয়ে হেৰি দিয়ে আৰু এই এনেকুৱা পৌমহীয়া জাৰতো মানে পানী আহিয়ে থাকে আৰু ইয়াত ঢৌৰ সৃষ্টি কৰি পেলাই মানে নদী কহনীয়া আৰম্ভ কৰে আৰু এই অনুষ্ঠানখন ওচৰে দিয়ে মাত্ৰ স্কুলখনলৈ ভাবুকি সৃষ্টি কৰিবলৈ স্কুলখনলৈ মাত্ৰ 10 ফুট আছে। এই 10 ফুটটো এজাগৰ বৰষুণতে মানে হৈ যায়, কহনীয়া শেষ কৰি দিব আৰু স্কুলখনে যাক যাব তাক নৈ কৰিব নোৱাৰি। গতিকে আমি স্থানীয় ৰাইজে শংকিত হৈ পৰিছোঁ যে একমাত্ৰ আমাৰ সেই অনুষ্ঠানখন যদি নদীত কহনীয়াত জাক যায় বৃহত্তৰ অঞ্চলখনৰ কাৰণে মানে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিপৰ্যয়ৰ সন্মুখীন হ'ব আৰু অন্ধকাৰৰ নিশ্চিন্ন হ'ব। তাৰ বাবে আমি এতিয়াও আমাৰ অসম চৰকাৰক বিভাগীয় কৰ্তৃপক্ষ ঊৰ্ধ্বতন কৰ্তৃপক্ষসকলক আমি অৱগত কৰিব বিচাৰিছোঁ বাৰু ইয়াৰ যোগেদি আমি অৱগত কৰিছোঁ যে অনতি পলমে সময় থাকোঁতে একমাত্ৰ আমাৰ উচ্চ শিক্ষা এই দেৱেশ্বৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়খনক শৈক্ষিক পৰিৱেশটো সুন্দৰ ৰূপত অজাই পৰাই আৰু পুনৰ ৰাখি থাকিবলৈ যে নদী কহনীয়া ৰোধটো নিশ্চিতভাৱে কৰিব লাগে তাৰ কাৰণে মই আশা। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।